ঠাণ্ডা হৈ আছে বিহু চিহু তাকে যাকচোন আমাৰ কৈছিলে নহয় সেইদিনা আপুনি বোলে আগতে বিহু পাগল আছিল নকবি যাকচোন এনেকৈ বিহু পাগল আছিলোঁ মই কোনোবা সেই দূৰত ঢোল বজাই থাকে ঘৰতে সেই টিকা ঘূৰাই থাকোঁ হুঁচৰি মাৰিছিলোঁ তাৰপিছত জাং বিহু নাছিলোঁ আকৌ মৌ কৰি নাছিলোঁ বৰ মজা লাগিছিলে আগৰ দিনবোৰ ভালেই আছিলে এতিয়া বুঢ়ী হৈছোঁ নাচিবলৈ বিচাৰি লোৱা আকৌ তাৰ নাচিবলৈ এতিয়া তই কৈছ যেতিয়া বিহু এটা গায়ে দিম আৰু ৰহ দেখো গাঁৱে এখনি দেখো গাঁৱে এখনি বোলা সখী তালৈকে যাওঁ হাততে কাটি মুখতে হাঁহিতি মুখতে হাঁহিতি বিহুনো মাৰিবলৈ যাওঁ আজয় আজয় অ বমা এটা যাওকচোন ইমান মজা লাগিলে শুনি আৰু শুনিবলৈ মন গৈছে আৰু যে মোৰ মনত নাই দেই পম্পী ৰ মনত পৰিলে গাম বাৰু ৰ আগতে চাউলখিনি খুন্দি ল'ম বিহু গাই থাকিলে মানে চাউল খুন্দাই নহ'ব আজি অ বাইদেউ চাউল আৰু কিমান খুন্দিবলৈ আছে হৈছেগৈ নে অকণমান হ'লেও এই পম্পী তই ঢেঁকীটো দিব পাৰিছা নাই ভালকৈ দে ঢেংকলৈ জলদি জলদি দে তেহে খাবা নোৱাৰিছে যদি মই দি দিওঁ দে পাৰিছে কেলৈ নোৱাৰিব আকৌ চব কাম কৰিব জানে তই ঢেঁকী দিব নাজানিব কথা এখন নিয়া হৈছেগৈ আৰু বেছি নাই তাই বিহু এটাকে গাবলৈ আপুনি আগতে ইমান বিহু কৈছিলে আৰু এই বুলিহে বৰ ধুনীয়াকৈ গায় আকৌ আপুনি পিঠা এখনমান হৈছেগৈহে বহুতখিনি পুৰিবলৈ বাকী আছে যিহেতু পুৰি লওঁ আৰু তিল পিঠাখিনি পুৰি লোৱাৰ পিছত লাওকেইটা বনাব লাগিব আকৌ জাননী বা আকৌ দিবলৈ কৈছোঁ নহয় তিল পিঠা মই যে দিবলৈ মনেই যোৱা নাই আপুনি ইমান কষ্টত মই চাউলখিনি খুন্দি আছোঁ অকণমান লাগি ভাগিও দিব নোৱাৰে নহয় এনেই আকৌ পিঠা খাবলৈ লাগিব মুখখন চলোৱাৰ বাহিৰে একোটা নাজানে মই যেনেকৈ মুখ চলাওঁ তেনেকৈ কামো কৰোঁ এতিয়া জানিবৰ কাৰণে এনেকৈ পিঠা বনাব লাগিব কমকৈ দিলেও ক'ব নহয় কমকৈ দিছে বুলি নিদিওঁ মই বেছিকৈ নিদিওঁ মই ইমান কষ্টত পৰিছোঁ নিজৰ কাৰণে মই বেছিকৈ থ'ম লাগিলে বুকুতে জুই চাগে তই আছিলি কলিজাতে শুই ৰৈ তোলৈ চাওঁ চেৰেংকৈ লাগিলে বুকুতে জুই চাগে তই আছিলি কলিজাতে শুই বহাগৰ বিহুতে আহিলে ইমান ভাল লাগে নহয় মানচনবোৰ তাকে আকৌ এপাক বিহু নাচিব লাগিব আৰু তেতিয়াহে বিহু লাগিব বমা থাকক দেই মই গৈ থাকোঁ বমা আপুনি এতিয়া যাব নে পিছত যাব মই অকণমান পিছত যাম বাইদেউৰ লগত অকণমান কথা পাতি লওঁ তই যা পিঠাখিনি পুৰি লগে যা তাৰপিছত আকৌ সান্দহ খুন্দিব লাগিব নহয় সান্দহ দুইজনীয়ে মিলি খুন্দিবা বুজিছা পিঠাখিনি বনাই লাগে যা তিল পিঠাখিনি পুৰিবলৈও সময় লাগে নহয় আৰু দীঘলকৈ পুৰিবি আকৌ মানুহজনী নিচিনাকৈ একদম চুটিকৈ নুপুৰিবি আৰু বুজিছা নাই মোৰ হাতত তিল পিঠাকেইটা আকৌ ব্লেক দীঘল হয় আৰু তই সেনেকৈ পুৰিবি মই শিকাই দিছিলোঁ নহয় খাবা নাই মই দীঘলকৈ পুৰিম বাৰু এইখিনি তিলৰ বনাম এইখিনি নাৰিকলৰ বনাম দেই মই হ'ব তই যেনেকৈ বনাওঁগৈ যা মুঠতে আলহী আহিলে চাহ দিবলৈ পালেই হ'ল কলিমাই তই যিটোকে কওঁ পম্পী সেইটোকে কয় আৰু ন ভালেই দে তই ভাল বৈ এজনীয়ে পালি বাইদেউ মিছা ক'লেনো কি খাবা বুজিছা মই প্ৰথমতে ইমান খং কৰিছিলোঁ আমাৰ ল'ৰা ছোৱালী পলুৱাই আনিলে বুলি কিমান মাথাটো বেয়া খাইছিলে পম্পীক একদম উঠাই গালি পাৰিলোঁ নহয় তাৰপিছত তাই ইমান মৰম চেনেহ কৰে মোকো মা বোলে এইটো খা মা বোলে সেইটো খা মা বোলে অকল যাব নালাগে মই কৈ দিওঁ মই থাক বোলে হেৰি কৰ বুজিছে নাই বেলেগ মৰম কৰে একদম মা বুলি মৰি যাব আৰু সঁচাকৈ আকৌ মোৰ কপালখন বিৰাট ভাল বুজিছে এতিয়া মোৰ কাৰণে তাইক মৰম কৰোঁ নহয় তাই চব কাম কৰি দিব মই কিবা এটা কৰিবলৈ হ'লে মা নালাগে বুলি মই কওঁ থাকচোন বোলে আপুনি বোলে অকণমান বহক বোলে আৰাম কৰক বোলে সেনেকুৱা কথা সেইকাৰণে তাইক মোৰ মৰম লাগে আকৌ এতিয়া আমাৰ ৰাজাই ভাল ছোৱালী এজনী আনিলে দেই বিহু বুলি মাক হ'লেও যাব লাগিব নহয় কিবা কিবি অলপ লৈ যাবলৈ লাগিব বহুত দিন যোৱাই নামঘৰলৈ মাকো লগতে লৈ যাম তিল পিঠাকেইটা ধুনীয়া হৈছে দেখোন মায়ে দীঘলকৈ পুৰিবলৈ কৈছিলে কাৰণে দীঘলকৈ পুৰিছোঁ আৰু পম্পী পিঠা বনাইছনে কিমান হ'লগৈ মা আহিলে চাগে মা মই বনাই আছোঁ আপোনাৰ কাৰণে ভাত বাঢ়ি থৈছিলোঁ দেই খাই আহিবচোন মই এতিয়া উঠি যাবলৈও পোৱা নাই নহয় পিঠাকেইটা সোনকালে বনাই লওঁ বহুত কিবা কিবি বনাব লাগিব নহয়
পিঠা বনাম বুলি কৈছিলা বনালা নেকি পুৰি কি বনাম বুলি ক'বাচোন তেতিয়া মই তাৰ পৰাই ল'ব পাৰিম পকা পিঠা আজি বনাম বুলি ভাবিছো বনোৱা নাই তাকে পৰিয়ে কি কয় আকৌ তাইৰ লগতে মিলি বনাব লাগিব আৰু তই এতিয়ালৈকে একোৱে বনোৱা নাই নে কিবা এটাতো বনাব পাৰ চব আৰু পৰি ওপৰতে আশা কৰিলে নহ'ব নহয় তাই বেছি কিমান কাম কৰিব কচোন কামৰ পৰা আজৰিয়ে নোপোৱা হৈছে তাই অ' মা তিল পিঠা বনাই হৈ গ'ল চকা পিঠা হ'ল আৰু অ' মা আপুনি পকা পিঠা বনাম বুলি কৈছিলে নহয় কেতিয়াকৈ বনাব গধূলিকৈ বনাম নহ'লে ন মই আৰু কাম হ'ব তেতিয়াহ'লে তুমি কামবোৰ কৰি আজৰি হৈ লোৱা পিছত বনালেও খাব বেছি সময় নালাগে নহয় গুৰখিনি পগাই ল'লেও হ'ল তুমি লাড়ুকেইটা বনাম বুলি কৈছিলা নহয় সেইকেইটাকে বনাই ল'বা নহ'লে এতিয়া নাৰিকলকেইটা অনা হ'ল জানো অঁ মা আনিলোঁ নহয় বাবুৱে ৰাতিপুৱা আনি দিলে এতিয়া লাড়ুকেইটাকে বনাই ল'ম বুলি ভাবিছোঁ পৰি শুনাচোন তুমি 600 পিঠা হ'ল বুলি কৈছা নহয় 300 মোক দিবা দেই 300 তুমি ল'বা সমানে সমানে ভাগ কৰিবা আৰু তোমাক 300 পিঠা দিব লাগে অ' জানো তুমি পাগল হোৱা নাইতো মই ইমান কষ্টত চাউল খুন্দি মেলি পিঠা বনাইছোঁ আৰু মই তোমাক 300 পিঠা দিম 100মান পিঠাহে পাবা বাকী মই থ'ম তুমি এনেই একো এটা কৰিব নোৱাৰা ইমানকৈ মই তোমাক পিঠা দিব নোৱাৰা নহয় মই বনাব নাজানো কাৰণে তোমাৰ পৰা খুজিছোঁ তুমি যে মোক ইমানবোৰ কথা শুনাই দিছা মই কোনোবা লোকৰ মানুহ নেকি ইয়াত লোকৰ মানুহ নিজৰ মানুহ ক'বলৈ কি হ'ল মই ইমান কষ্টত পিঠা বনাইছোঁ তোমাক মই এৰি দিব নোৱাৰা নহয় তোমাক 300 পিঠা লাগে যদি পইচা দিবা মোক কাৰণ মই ইমান কষ্ট কৰিছোঁ তেল পিঠা বনাবলৈ ইমানো ইজি নহয় নহয় তুমিতো আৰামতে একদম বস্তুবোৰ বিচাৰিবা আৰু পইচা টকাও হৈ নপৰে তোমাৰ হাতৰ পৰা 100 পিঠাটো মই দিম বুলি কৈছোৱে আৰু মই কিমান দিম আকৌ এনেই বাইদেউ দি পঠিয়াইছে মেখেলাখন চাদৰখন চিলাই দিম আৰু ব্লাউজটো চিলাই দিবলৈ কৈছে বেলেগ এটা ব্লাউজ দি পঠিয়াইছে বাৰু জোখটো ল'বলৈ তই ভালকৈ চিলাই দিবিচোন হ'ব বাৰু মই চিলাই দিম দিয়ক অ' মা আপুনি যে এটা 7 দীঘল ব্লাউজ চিলাম বুলি কৈছিলে কেতিয়া চিলাব কাপোৰ আনি দিব নহ'লে মই আজি বজাৰ যাম বুলি ভাবিছোঁ দেই ৰাজাৰ লগত মই লৈ আহিম হ'বনে আপুনি ৰংটো কেনেকুৱা লাগিব কৈ দিব অঁ হয়তো কাপোৰ আনিম বুলি কৈছিলোঁ নহয় সেইদিনা পাহৰিয়ে থাকিলোঁ অঁ তই লৈ আহিবি আজি যা যদি হেৰি কৰিবি সেউজীয়া ৰঙৰ এটা আনিবি আৰু এটা ৰঙা আনিবি পিছত হ'ব দে নহয় বিহু কৰিলে আহিম মই দিয়া কাপোৰকেইটা থৈ দিওঁগৈ অ' মা বিহুত ঘৰলৈ যাবা নহয় আমাৰ ঘৰলৈ অঁ মায়ে ফোন কৰিছিলে আকৌ মই যাম বুলি কৈছোঁ কিবা কিবি অলপ বনাই লৈ যাম বুলি ভাবিছোঁ হ'ব নালাগে তেতিয়াহ'লে মই বেলেগৰ পৰা আনি যাম তোমাৰ পৰা কিবা এটা লোৱাতকৈ নোলোৱাই ভাল তুমি দিওঁতেও দিবা আৰু কথা মই কি কথা শুনালোঁ জানা তুমিহে যি যিখন কথা কৈ আছা মইতো পিঠা একেবাৰে নিদিওঁ বুলি কোৱা নাই নহয় দিম বুলিয়ে কৈছোঁ তুমি আকৌ ইমান দিবা সিমান দিবা কৈ আছা মই ইমানকৈ দিব নোৱাৰা নহয় তোমাক লাগে যদি মোৰ পৰা কিনি লোৱা আকৌ মই 100 পিঠা এনেই দিব পাৰিম কিন্তু 300 পিঠা মই তোমাক এনেই দিব নোৱাৰা নহয় সেইকাৰণে কিবা এটা কাম কৰাৰ সময়ত অকণমান হেল্প কৰিবলৈ আহিব লাগে এতিয়া পকা পিঠা বনাম তাৰ পৰাতো তোমাক দিবই লাগিব ন আমাৰতো নিদিওঁ বুলিও কোৱা নাই সেইবুলি ইমান বিচাৰিলে নহ'ব নহয় এনেই তোমালোকৰ ঘৰলৈ কোনো নাহে ইয়ালৈ আকৌ আলহী আহিয়ে থাকে ইটো পিঠা সিটো